এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষক কৰ্মচাৰীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। শিক্ষা সেতুক লৈ নতুন আপডেট আহিছে। ইপিনে টিউটৰসকলৰ মাননি 22,000লৈ বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াকৈ যোৱা 28 জুনত ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকে শিক্ষা উপদেষ্টাৰ পৰামৰ্শ অনুসৰি 2017 চনৰ আইন অনুসৰি সেৱা প্ৰাধিকৰণ কৰা LP আৰু UP বিদ্যালয়ৰ টিউটৰসকলৰ মাহিলী মজুৰি বৃদ্ধিৰ বাবে সঞ্চালকালয়ৰ পৰা এক প্ৰস্তাৱ প্ৰেৰণ কৰে অসম চৰকাৰ প্ৰাথমিক শিক্ষা বিভাগৰ সচিবলৈ, য'ত ৰাজ্যৰ মুঠ 7,514 গৰাকী টিউটৰৰ মাহিলী মাননি বৃদ্ধিৰ কথা উল্লেখ আছে। ইয়াৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ 2,123 গৰাকী টিউটৰ, উচ্চ প্ৰাথমিকৰ 3,980 গৰাকী আৰু 1,411 গৰাকী টিউটৰ বিজ্ঞান আছে। সঞ্চালকালয়ৰ সিদ্ধান্ত অনুসৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত 2,123 গৰাকী টিউটৰৰ মাননি 20,000 টকালৈ আৰু উচ্চ প্ৰাথমিকৰ 3,980 গৰাকী আৰু টিউটৰ আৰু 1,411 গৰাকী বিজ্ঞানৰ টিউটৰৰ মাহিলী মজুৰি 22,000 টকালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ থকাৰ উপৰি এবছৰৰ বকেয়া প্ৰতি বছৰে মাননি 3% বৃদ্ধি পোৱাৰ কথাও স্পষ্টকৈ উল্লেখ কৰা হৈছে। শিক্ষা সঞ্চালকৰ এই পদক্ষেপে স্বাভাৱিকতে 7,514 গৰাকী টিউটৰক আংশিক সকাহ দিব। ইপিনে শিক্ষা সেতুক লৈ আন এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। এবাৰ শিক্ষা সেতুক লৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে ডাঙৰ পদক্ষেপ। শিক্ষা সেতু এপ পৰীক্ষা কৰিবলৈ বিদ্যালয় ঘূৰিব এতিয়া তদন্ত কমিটি, আৰু এপটোত যদি খেলিমেলি আছে তেন্তে ঠিক কৰা হ'ব আৰু শিক্ষকসকলেও কাঠগড়াত থিয় হ'ব লাগিব। কমিটিখনে 3খন পাহাৰ, 3খন চৰ আৰু পিছপৰা গাঁৱলৈ গৈ পৰীক্ষা কৰিব শিক্ষা সেতু এপ। যে শিক্ষা সেতু এপক লৈ বিভিন্ন সময়ত শিক্ষকৰ আপত্তি আৰু অভিযোগ চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিলে তদন্ত কমিটি। এই 3জনীয়া তদন্ত কমিটিত IITৰ দিন পৰমেশ্বৰ আয়াৰ আৰু তথ্য প্ৰযুক্তি সঞ্চালক শৰৎ কুমাৰ পাত্ৰ আৰু কটন মহাবিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক হিতেশ চৌধুৰী এই কমিটিখনত আছে। আৰু এই কমিটিখনৰ সদস্য হিচাপে থাকিব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ সঞ্চালক। আৰু এই কমিটিখনে 1 ছেপ্টেম্বৰৰ ভিতৰত ফলাফল দাঙি ধৰিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। যদি এপটো কিবা বিসংগতি আছে সেয়া দূৰ কৰা হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।